আজি এতিয়া আমাক ইয়াত আহি পেলাই আমাৰ ল'ৰা এটাক, আমাৰ থলুৱা ল'ৰা এটাক, আমাৰ ঢিঙৰ ল'ৰা এটাক আহি এজন গাৰ্জেনে কিবা থাকিলে স্কুলত ক'ব, স্কুল একশ্যন ল'ব এইটো। কালি এজন ক্লাছ 5ত পঢ়া এজন বাচ্চাক এজন অভিভাৱকে আহি বাছৰ পৰা নামি মাৰপিট কৰি কাণৰ ৰতি ছিগি দিয়াৰ এনেকুৱা কাৰ্য সংঘটিত হৈ গৈছে। এইটো দুৰ্ভাগ্যজনক লজ্জাজনক ঘটনা যোনেই নকৰক কিয়। ইয়াৰ পৰিপ্ৰেক্ষিতত আমি আজি ছাত্ৰ সন্থাৰ লগতে বিভিন্ন ৰাইজ আমি অভিভাৱকসকল আমি আহিছিলোঁ ইয়ালৈ সুধিবলৈ যে কি হৈছিল ঘটনাটো। আচলতে সুধিব যাওঁতে ইয়াৰ যিগৰাকী বহিৰাগত এডমিনিষ্ট্ৰেটিভ আছিলে তেওঁ আমাক কৈছিল যে 3জন ব্যক্তিয়ে সোমাব পাৰিব, বাকীখিনি ওলাই দিয়ক। এক অসভ্য আচৰণ, অভদ্ৰ ব্যৱহাৰ কৰি আমাক হেৰি কৰি দিছে। তাৰ বাবে আমি তেওঁলোকক গৰিহণা দিছোঁ, কাৰণ এওঁলোকৰ দায়িত্ব আছিলে। তেওঁলোকে কি ব্যৱস্থা লৈছে, 24 ঘণ্টা পাৰ হ'ল কিন্তু এতিয়া এই পৰ্যন্ত তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এইটো এটা দুৰ্ভাগ্যজনক ঘটনা। আৰু ফাদাৰজন যিহেতু কালি ইয়াত, অধ্যক্ষজন যিহেতু কালি ইয়াত অনুপস্থিত আছিলে, তেওঁ ব্যক্তিগত কাৰণত তেওঁ নাছিলে, আজি আহিছিল। সেই গতিকে আমি তেওঁলোকক আলোচনা কৰিব আজি আহিছিলোঁ, আৰু এতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি ধিক্কাৰ দিছোঁ আৰু দাবী জনাইছোঁ অতি সোনকালে স্কুলৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি গম পাইছিলোঁ যে ঢিং খাইছুটি স্কুলত ক্লাছ 5ত পঢ়া এজন ল'ৰাক মৰাবাৰী অনা অসমীয়া বাংলাদেশী এজন মূলৰ মানুহে বাউণ্ডৰীৰ ভিতৰত আহি প্ৰহাৰ কৰি তেওঁক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰিছে। এটেম্প টু মাৰ্ডাৰ তেওঁ। যদি সেইটো সময়ত আজি মানুহ নাথাকিল হয়, কিজনী ল'ৰাটো আজি তাৰিখত বাচি নাথাকিল হয়। তেনেকুৱা হোৱাৰ পিছত আজি আমি যেতিয়া গম পাইছিলোঁ, আজি আমি ঢিং খাইছুটি স্কুললৈ ঢিঙৰ বিভিন্ন দল সংগঠনৰ লগতে বিভিন্ন ৰাইজ আমি আহিছিলোঁ। আহি এই বস্তুটো কি কৰিছে আমি খাইছুটি স্কুলৰ তেওঁলোকৰ পৰা জানিব বিচাৰিছিলোঁ। তাৰপিছতে এজন বহিৰাগত এডমিনিষ্ট্ৰেটৰ বুলি কৈছে, বহিৰাগত এজনে আমাক যেতিয়া সোমাইছিলোঁ, আমি পাৰ্মিশ্যন লৈ সোমাইছোঁ, ফাদাৰে আমাক সোমাব দিছিলে। তাৰপিছত এডমিনিষ্ট্ৰেটৰ যিজন বহিৰাগত এডমিনিষ্ট্ৰেটৰ, তেওঁ মানে আমাক মিছবিহেভ কৰি বিভিন্ন মানে শব্দ আমাক মিছবিহেভ কৰি 3জন সোমাব পাৰিব, তাৰ ওপৰত নোৱাৰিব বুলি কৈ আমাক মিছবিহেভ কৰি তেওঁ আমাক বাহিৰ কৰি দিয়ে। গতিকে আমি ঢিংবাসীয়ে ঢিং খাইছুটি স্কুলক আমি গৰিহণা দিছোঁ। ঢিঙৰ সমাজ জীৱনৰ লগত নাথাকি কালি যিটো কেছ হ'ল, তেওঁ আজি এই পৰ্যন্ত খাইছুটি স্কুলে কোনো ধৰণৰ একশ্যন লোৱা নাই। নোলোৱা পৰিৱৰ্তে আমি আজি আহিছোঁ, ঢিংবাসী আহিছোঁ যে কিয় নল'লে। এজন আমাৰ অসমীয়া ল'ৰাক তেনেকুৱা কৰাৰ পিছত এজন সৰু ল'ৰা স্কুলীয়া ছাত্ৰক তেওঁলোকে ইমিডিয়েট একশ্যন ল'ব লাগিছিল। ঢিং থানাত তেওঁলোকে FIR দিব লাগিছিলে, তেওঁক এৰেষ্ট কৰাব লাগিছিলে, কিন্তু তেওঁলোকে সেইটো নকৰি তেওঁ পক্ষত থাকি আজি আমাক বিভিন্ন দল সংগঠনক আজি তেওঁলোকে মিছবিহেভ কৰিছে। গতিকে আমি এইটো কোনো কাৰণত মানি নল'ম। গতিকে এইটোৰ ওপৰত একশ্যন হ'ব লাগিব। আৰু লগতে আমি তেওঁলোকৰ হাই অথৰিটিক বিচাৰিছোঁ, ইমিডিয়েট তেওঁলোকৰ হাই অথৰিটি আহিব লাগিব, আহি পেলাই আমাৰ লগত বহিব লাগিব, বহি তেওঁলোকে ইয়াৰ ওপৰত কি বিহিত ব্যৱস্থা ল'ব আমাক জনাব লাগিব। অন্যথা ইয়াৰ পিছত ঢিঙত তীব্ৰভাৱে প্ৰতিবাদ হ'ব, তীব্ৰভাৱে হ'ব। কাৰণ কেতিয়াও অসমীয়া আমি হাত সাৱটি বহি নাথাকিম। সদায় আমাক কোনোবাই অত্যাচাৰ কৰিব, আমাৰ ল'ৰা ছোৱালীক মাৰিব, আমাৰ মানুহৰ ওপৰত অত্যাচাৰ কৰিব, আমি বহি থাকিম। সেই বস্তুটো হ'বলৈ ঢিঙত দিয়া নহ'ব।